যিজনে দেৱাল লিখিছিলে তেওঁক আমি গ্ৰেপ্তাৰ কৰিছোঁ যোৱাকালি যিজনে দেৱাল লিখন কৰিছিলে তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰিছে। আজি ইণ্টাৰোগেশ্যন হৈ আছে। গোটেই কথাখিনি আমি গম পাম। আজি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় ৰান্ধনীশালৰ জৰিয়তে কণমানি ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন আহাৰ ভোজন যোজনাৰ এটা সুন্দৰ ব্যৱস্থা আৰম্ভ কৰিছে। ইয়াত এটা চেণ্ট্ৰেলাইজ কিটচেন হ'ব। ডিব্ৰুগড়ৰ প্ৰতিখন স্কুললৈ মিড ডে মিল যাব। চৰকাৰে 6 টকা 70 পইচা আৰু 10 টকা দিয়ে। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে নিজৰ পৰা আৰু পুঁজি লগোৱাই 12.5 টকা 12 টকা 50 পইচাৰ সমমূল্যৰ মিড ডে মিল পুষ্টিকৰভাৱে ছাত্ৰ ছাত্ৰীসকলক খুৱাবৰ বাবে এই আঁচনিটোৰ জৰিয়তে কাম কৰিব। কেন্দ্ৰীয় কিটচেনটো নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 25 কোটি টকা ব্যয় কৰিব। ইয়াতে 1 লাখ ল'ৰা ছোৱালীৰ বাবে খোৱা বনাব পৰা ব্যৱস্থা থাকিব। এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনীৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব। গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব। আমি কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত এই আঁচনিটো আগৰ পৰা চলি আছে। যোৰহাটত আমি আৰম্ভ কৰিছিলোঁ। এতিয়া মাজুলী, নলবাৰী, ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰত এই আঁচনিটোৰ নিৰ্মাণৰ কাম বা যিটো কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। পাকা লিয়া গয়া বিদ্যালয়সমূহৰ প্ৰশ্ন এটা আছে যে বহু বিদ্যালয় দেখিব গৈছে যে শাৰীৰিকভাৱে সক্ষম বহুত ল'ৰা ছোৱালী আহিছে, কিন্তু তেওঁলোকৰ উপযুক্ত টিচাৰ নাই। বহুত স্কুলত আহিছে শিক্ষাৰ মানে স্কুলত আমি স্পেচিয়েল স্কুল বনাব লাগিব, কিন্তু নৰ্মেল স্কুলত এজন বা দুজনৰ কাৰণে শিক্ষক দিয়াটো সম্ভৱ নহয়। গতিকে আমি যদি বহুত দাবী থাকে আমি এখন ব্লক বা এখন পঞ্চায়তত আমি স্পেচিয়েল স্কুল বনাব। আৰু ভুলগুৰিত আপুনি গৈছিলে এটা চিলড্ৰেন চাইডৰ অৰ্ডাৰ দিছিলে। যোৱাকালি আকৌ দেখিবলৈ পোৱা তেওঁ দেৱাল লিখন যিজনে দেৱাল লিখিছিলে তেওঁক আমি গ্ৰেপ্তাৰ কৰিছোঁ যোৱাকালি যিজনে দেৱাল লিখন কৰিছিলে তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰিছে। আজি ইণ্টাৰোগেশ্যন হৈ আছে। গোটেই কথাখিনি আমি গম পাম। যিজনে দেৱাল লিখিছিলে তেওঁক আমি গ্ৰেপ্তাৰ কৰিছোঁ যোৱাকালি যিজনে দেৱাল লিখন কৰিছিলে তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰিছে। আজি ইণ্টাৰোগেশ্যন হৈ আছে। গোটেই কথাখিনি আমি গম পাম। আজি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় ৰান্ধনীশালৰ জৰিয়তে কণমানি ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন আহাৰ ভোজন যোজনাৰ এটা সুন্দৰ ব্যৱস্থা আৰম্ভ কৰিছে। ইয়াত এটা চেণ্ট্ৰেলাইজ কিটচেন হ'ব। ডিব্ৰুগড়ৰ প্ৰতিখন স্কুললৈ মিড ডে মিল যাব। চৰকাৰে 6 টকা 70 পইচা আৰু 10 টকা দিয়ে। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে নিজৰ পৰা আৰু পুঁজি লগোৱাই 12.5 টকা 12 টকা 50 পইচাৰ সমমূল্যৰ মিড ডে মিল পুষ্টিকৰভাৱে ছাত্ৰ ছাত্ৰীসকলক খুৱাবৰ বাবে এই আঁচনিটোৰ জৰিয়তে কাম কৰিব। কেন্দ্ৰীয় কিটচেনটো নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 25 কোটি টকা ব্যয় কৰিব। ইয়াতে 1 লাখ ল'ৰা ছোৱালীৰ বাবে খোৱা বনাব পৰা ব্যৱস্থা থাকিব। এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনীৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব। গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব। আমি কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত এই আঁচনিটো আগৰ পৰা চলি আছে। যোৰহাটত আমি আৰম্ভ কৰিছিলোঁ। এতিয়া মাজুলী, নলবাৰী, ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰত এই আঁচনিটোৰ নিৰ্মাণৰ কাম বা যিটো কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। পাকা লিয়া গয়া বিদ্যালয়সমূহৰ প্ৰশ্ন এটা আছে যে বহু বিদ্যালয় দেখিব গৈছে যে শাৰীৰিকভাৱে সক্ষম বহুত ল'ৰা ছোৱালী আহিছে,
কিন্তু তেওঁলোকৰ উপযুক্ত টিচাৰ নাই, বহুত স্কুলত আহিছে। কিবা শিক্ষাৰ মানে স্কুলত আমি স্পেচিয়েল স্কুল বনাব লাগিব, কিন্তু নৰ্মেল স্কুলত এজন বা দুজনৰ কাৰণে শিক্ষক দিয়াটো সম্ভৱ নহয়। গতিকে আমি যদি বহুত দাবী থাকে, আমি এখন ব্লক বা এখন পঞ্চায়তত আমি স্পেচিয়েল স্কুল বনাব পাৰোঁ। আৰু এটা ভুলগুৰিত আপুনি যিটো কৈছিলে, এটা চিলড্ৰেন চাইডৰ অৰ্ডাৰ দিছিলে, যোৱাকালি আকৌ দেখিবলৈ পোৱা তেওঁ দেৱাল এখন